নৱগঠিত ৫ নং পৰ্বতঝোৰা বিধানসভা সমষ্টিৰ AIUDF দলৰ প্ৰাৰ্থিত্ব পাই প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ আবু তাহেৰ বেপাৰীৰ। মহামায়া ৰাজাপাৰা দ্বিতীয় খণ্ড গাঁৱত AIUDF দলৰ কৰ্মীবৃন্দৰ ফুলাম গামোচাৰে বিপুল সম্বৰ্ধনা। ৫ নং পৰ্বতঝোৰা বিধানসভা সমষ্টিৰ মহামায়া ৰাজাপাৰা দ্বিতীয় খণ্ড গাঁৱত AIUDF দলৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলে প্ৰথমটো ৯জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ লগে লগে ৫ নং পৰ্বতঝোৰা বিধানসভা সমষ্টিৰ AIUDF দলৰ মনোনীত প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে AIUDF দলৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাত দলীয় কৰ্মীৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হয়। AIUDF দলৰ মনোনীত প্ৰাৰ্থী হিচাপে আবু তাহেৰ বেপাৰীৰ নাম ঘোষণা কৰাৰ লগে লগে আজি ৰাতিপুৱাৰ ভাগতে AIUDF দলৰ কৰ্মীবৃন্দই ফুলাম গামোচাৰে বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে। সৰ্বপ্ৰথমে আপোনালোকৰ জৰিয়তে আমাৰ সুপ্ৰিমো মৌলানা বদৰুদ্দিন আজমল চাহাবক মই আন্তৰিকতাৰে তথা ৫ নং পৰ্বতঝোৰা সমষ্টিৰ আমাৰ যিমান কৰ্মকৰ্তা আছে সকলোৰে হৈ তেখেতক মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে স্ক্ৰিনিং কমিটিৰ যিসকল মাননীয় সদস্য আজি তেখেতসকলৰ মেহনতত যি চিলেকশ্যন কমিটি ওলাইছে, কমিটিৰ দ্বাৰা আমি চিলেকশ্যন পালোঁ, যি 9জন ফাৰ্ষ্ট ফেজত দিয়া হ'ল, সকলোকে মই অভিনন্দন জনাইছোঁ আৰু কংগ্ৰেচুলেশ্যনো জনাইছোঁ। কেনেকুৱা হ'ব আমাতকৈ আপোনালোকে ভালদৰে জানে যে আজিৰ ডেটত উজনি অসমৰ পৰা মধ্য অসম, তাৰ পৰা নামনি অসম লৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰ ভেলী লৈ যিটো ঢেউ আনিব লাগিছিল কংগ্ৰেছে, সেই জেগাবিলাকত তেখেতসকলে সেই ঢেউ আনিব পৰা নাই। আমি আগৰে পৰা কৈ আছোঁ যে আমি অতি বেছি 30ৰ পৰা 32টা ছিট মৌলানা বদৰুদ্দিন আজমল চাহাবে উল্লেখ কৰিছে আৰু ডিক্লেয়াৰো কৰিছে যে আমি ইয়াৰ ওপৰত আমি টিকেট নেদোঁ। আৰু এনেকুৱা কাম UDFৰ দ্বাৰা যাতে নহয় যে বিজেপিক এনে আমি সদায় বিচাৰি আছোঁ বিজেপিক আমি কেনেকৈ ৰখাব পাৰোঁ। তাৰ কাৰণে মৌলানা বদৰুদ্দিন আজমল চাহাব এণ্ড বাহিনী সদায় কাম কৰি আছে। আজিৰ ডেটত আমি যিটো কেলকুলেশ্যন কৰিছোঁ যে আমি মাইনৰিটি এলেকাতে আমি য'ত আমাৰ উইনিং চান্স তাতে আমাৰ টিকেট দিয়া হ'ব। আৰু ইনশাল্লাহ সকলোৰে দোৱা আশীৰ্বাদত আমি অধিকাংশ মাইনৰিটি এলেকাত আমি জিকিবলৈ আজিৰ ডেটত সক্ষম হৈ আছোঁ। চাওক, মাইনৰিটি এলেকাত এতিয়া আমি বিচাৰিছিলোঁ মনে প্ৰাণে যে ৰাইজৰ দলৰ লগত কংগ্ৰেছৰ মিত্ৰতা নৰীন জ্যোতিৰ লগত কৰিছে, তাৰপিছত বিভিন্ন দল সংগঠনৰ লগত কৰিলে। আমি বিচাৰিছিলোঁ যে ৰাইজৰ দলৰ লগতো হওক। এতিয়াও আমি আশাবাদী, আমি নিশ্চয় দোৱা কৰিম, আশীৰ্বাদ কৰিম যে সৎবুদ্ধি উদয় হওক আৰু মিত্ৰতা হওক, আৰু এই মিত্ৰতাত সকলোৱে জিকি আহক। আমি বিনা শৰ্তে, কাৰণ UDF সদায় আপোনালোকেও জানে যে আমি MLA বনা ফেক্টৰী নহয়, মিনিষ্টাৰ হোৱাৰ কোনো লালসা নাই, MLA হোৱাৰ কোনো লালসা নাই। আমাৰ কথা আছিল যে 5টা দাবী যোনে মানি ল'ব আমি তাকে ছাপোৰ্ট কৰিম। আৰু বিজেপিতে কোনো পধ্যেই মাইনৰিটিৰ কথা দাবী মানি নলয়। তেখেতে মিয়া তুচ্ছ তাচ্ছল্য কৰি আছে আৰু তেখেতক প্ৰশ্নই নুঠে। বিজেপিক বাদ দি যোনে অসমত চৰকাৰ কৰিবলৈ যাব আমি বিনা চৰ্তে তেখেতসকলক আমি ছাপোৰ্ট কৰিম। সেইদিনা সুবাহান চৰকাৰে এটা অভিযোগ উত্থাপন কৰিছে যে আপোনালোকৰ যিহেতু 3জনকৈ বিধায়ক NDAৰ পক্ষত প্ৰমোদৰ পক্ষত ভোটদান কৰিছে, তো AIUDF যে NDAৰ বা বিজেপিৰ যে বি টিম কিন্তু জল পটপট বুলি কিনে লগতে এইখিনিও ক'ব লাগিছিল যে আমাৰ কংগ্ৰেছৰ বিধায়কো বিজেপিত গৈছে আৰু তেখেতসকলেও ছিগনেচাৰ কৰিছে। এই কথাখিনি লগত ক'লে ভাল দেখে। UDFৰ পৰা 1.5 বছৰ আগতে 2জনক ছাছপেণ্ডেড MLA, আৰু যেদিনা অসম গণ পৰিষদ দলৰ লগত হলি গলি সাজু কৰিমুদ্দিন বৰভূঞা ডাঙৰীয়াই যে হলি গলি আৰম্ভ কৰিছে, লগে লগে মৌলানা বদৰুদ্দিন আজমল চাহাবে ফাৰ্ষ্ট টাইম এটা দল তৎক্ষণাত সিদ্ধান্ত লৈ ছাছপেণ্ড কৰিছে। আজিৰ ডেটতো কংগ্ৰেছ কিয় ছাছপেণ্ড কৰিব পৰা নাই? নিজকে কোন চমানাৰী চৰকাৰ? গোলকগঞ্জৰ বিধায়ক তেখেতে ক'ব লাগিছিল যে আমিও কংগ্ৰেছ দলে ছাছপেণ্ড কৰিছোঁ, কিয় ছাছপেণ্ড কৰা নাই?
আচল কথাটো হ'ল বিৰোধী দলৰ দলপতিৰ সন্মানটো হেৰুৱাব। তাৰ কাৰণে তেখেতসকলে আজি ছাছপেণ্ড কৰিবলৈ সাহস নাই। সাহস থাকিব লাগে, তাৰপিছতে আনক সমালোচনা কৰক। আচলতে ধুবুৰী জিলা পৰিষদ কিন্তু তেওঁলোকে কংগ্ৰেছে দখল কৰিব পৰা নাই। আচলতে মানে সদস্য থকাৰ পিছতো ইউডিএফৰ দখলত গ'ল। আকৌ মানে এই কংগ্ৰেছৰ বিধায়কজনে মানে বিভিন্নজনৰ বিভিন্ন অজুহাত দেখায়, কি ক'ব? চাওক, তেতিয়া আমি শুনিছোঁ, দেখিছোঁ, মানে প্ৰত্যক্ষ কোনে আছিল কোনে কি কিছু কথা আমি মিডিয়াত ক'ব নোৱাৰোঁ, কিন্তু সকলোৱে জানে, অনুমানো কৰে যে কোনে কিং মেকাৰ, কোনে কৰালে, কেনেকৈ হ'ল। নিজে আপুনি MLA জনক সুধিব, মই নাম কওঁতে টান পাই আছোঁ যে আচলতে MLA কাক কয় বুজিব লাগিব। আকৌ তেখেতক আপোনালোকে সুধিব যে আপুনি কাৰ লগত বুজাবুজি কৰি কংগ্ৰেছৰ জিকা প্ৰাৰ্থীবিলাকক UDFৰ ফালে আপোনালোকে ফলিয়া কৰাই দি ভোটটো দিয়ালে, কাৰ লগত আলোচনা কৰিলে, এই কথাখিনি আগতে সুধি ল'ব। পৰ্বতঝৰত ইউডিএফ পাৰ হ'ব ইনশাল্লাহ। পৰ্বতঝৰত আমি আশাবাদী আৰু 100% আমাৰ কৰ্মীসকলে আজি মানে যিমান শৰীৰত তেজ আছে, শক্তি আছে, আজি ৰমজান মাহ, চেহেৰি খাই তেখেতসকলে 1.5-2 ঘণ্টা টোপনি যোৱাৰ উঠাৰ পিছত তাৰপিছত আমাৰ দলৰ হৈ কাম আৰম্ভ কৰি দিয়ে। আৰু তেখেতসকলৰ যিটো প্ৰচেষ্টা, মই যিটো ছবি দেখিছোঁ সকলোৰে মুখত, এটা আনন্দৰ বিৰিঙিনি যে আমি পৰ্বতঝৰত ফাৰ্ষ্ট টাইম আজি 87 ইয়াৰ্ছৰ পিছত এটা স্বাধীনভাৱে পোৱা সমষ্টিত আমি